56 মিটাৰ জাঁজি নদীৰ বাৰণী পানী 20 তাৰিখে ৰাতিপুৱা দিনাখন উটুৱাই লৈ যায়। ইয়াৰ ফলত বহু গাঁও জলমগ্ন হৈ পৰে। ফিচাৰী, খেতি, মানুহৰ ঘৰ, বিদ্যালয়, অংগনবাদী কেন্দ্ৰ, নামঘৰ বহু অনিষ্ট কৰে। অকল এয়াই নহয়, মইনিয়ামস্তিত এবাৰ বানৰ পৰিৱেশ সুকীয়া আছে। আগতে মানুহৰ মৃত্যু আমি নহয় প্ৰায়, কিন্তু এইবাৰ 6জন মানুহক আমি হেৰুৱাব লগা হ'ল। ইয়াৰ লগতে প্ৰায় 18-19টামান ৰিং বান্ধ, এগ্ৰি বান্ধ আৰু মথাউৰি ছিঙি পৰে। আৰু সেই সময়তে ভৰ খেতি বতৰ আছিল আৰু খেতি ৰাইজে আৰম্ভ কৰিছিল। বহু কঠীয়া ধান নষ্ট হৈ পৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাম। প্ৰত্যেক মুহূৰ্ততে খবৰ লৈ আছে, উন্নতৰ খেতি হৈছে, সেইবোৰ কেনেধৰণে পূৰ কৰিব পৰা যায়, স্বাভাৱিক জীৱন ৰাইজক ঘূৰাই আনিব পৰা যায়, তাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় মন্ত্ৰীসভাখনে আমাক সঁহাৰি জনাইছে। মই স্থানীয় ধনতোলা অঞ্চলৰ ৰাইজক ধন্যবাদ জনাম। আমাক কেতিয়াও টানকৈ একো নকয়, গালি অপনি নিদি যিখিনি দিয়া পৰামৰ্শ দিব লাগে, হাতে কামে কেতিয়াবা সহায় কৰিব লাগে। আমাৰ যিসকলে মিস্ত্ৰী ইয়াত কাম কৰি আছে, জলসম্পদ বিভাগৰ ঠিকাদাৰ আছে, তেওঁলোকক সহায় সহযোগিতা কৰি আহিছে। আৰু ধাৰণা কৰিব পাৰোঁ যে 80% মানৰ কাম সম্পূৰ্ণ হৈ গ'ল। নিৰাপত্তাত থাকিব ৰাইজ, সেয়া সুনিশ্চিত হ'ল। কিন্তু কাষত মাটি কাম আছে আৰু অলপ প্লাষ্টিঙৰ কাম আছে বাঁহৰ, আৰু জিঅ' টিউবৰ বা বেগৰ অকণমান নদীত পেলাব লগা কাম আছে। কিছু কাম অলপ আছে, কিন্তু ৰাইজে এইটো নিশ্চিত হৈ থাকিব পাৰে এই মুহূৰ্তত যে আৰু পানী ভাঙিব নোৱাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।